সকলোকে নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি আপোনালোকে ইয়াতে দেখিব পাইছে স্ক্ৰীনত BSFৰ ফালৰ পৰা পোষ্ট ওলাইছে 323টা পদ সাব ইন্সপেক্টৰ আৰু হেড কনষ্টেবলৰ ইয়াতে কোৱালিফিকেশ্যন 10+2 হাই সেকেন্ডাৰী পাছ হ'ব লাগিব তাকে চাওঁ আহক ভালকে ডিটেইলছখিনি ইয়াতে আপোনালোকে প্ৰথমতে 1 নম্বৰত দেখা পাইছে সাব এসিস্ট্যান্ট সাব ইন্সপেক্টৰ তাৰ কাৰণে আপোনালোকৰ 11টা পোষ্ট মুকলি হৈছে এসটি সকলৰ কাৰণে আৰু ইয়াতে আপোনালোকে পে স্কেল দিয়া আছে 29200 টকাৰ পৰা 92300 টকা ভিতৰত আপোনালোকে পাব আৰু ইয়াতে এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰৰ সকলোৱে এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে 2 নম্বৰত দিয়া আছে হেড কনষ্টেবল দেখিব পাইছে ইয়াৰ কাৰণে আপোনালোকৰ 312টা পদ আছে তাৰ কাৰণে আপোনালোকে আনৰিজাৰ্ভৰ 154টা আছে EWS কাৰণে 41টা আছে OBCৰ কাৰণে 65টা আছে SC কাৰণে 38টা আছে আৰু ST কাৰণে 14টা আছে আৰু ইয়াৰ কাৰণে আপোনালোকক ইয়াতে পে স্কেল দিয়া আছে লেভেল 4 ৰেছ 25500 रुपीस আৰু 81100 रुपीसৰ ভিতৰত আপোনালোকে স্যালাৰি পাব তাৰ পিছত আপোনালোকক এজ লিমিট দিয়া আছে এজ লিমিটটো একে হয় 18 পৰা 25 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব তাৰ পিছত ইয়াতে দেখিব পাইছে কোৱালিফিকেশ্যন এণ্ড আদাৰ ফৰ BSF ASI HC ভেকেন্সি 2022 কোৱালিফিকেশ্যন আপোনালোকে হ'ব লাগিব হাই সেকেন্ডাৰী পাছ অৰ্থাৎ 10+2 আপোনালোকে পাছ কৰিব লাগিব ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব দিয়া আছে বৰ্তমান যদি এপ্লাই লিংক খুলি দিয়া নাই অতি সোনকালে এপ্লাই হ'ব এপ্লাই সম্পূৰ্ণ অনলাইন হ'ব আপোনালোকে ইয়াতে দেখিব পাইছে গতিকে ইমানে আছিল আজিলৈ ধন্যবাদ